দিওঁ গোটেই অসমৰ মাটি যদি আদানীক মই এৰি দিওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত আদানী ডাঙৰীয়াই কিবা প্ৰভাৱ পেলাব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ চকী ৰক্ষা কৰিব পাৰিব সেইকাৰণে উচিত সেইকাৰণে ট্ৰাইবেলৰ 40,000 বিঘাৰ মাটিৰ ওপৰত তেখেতৰ চকু গোটেই যদি তেওঁ পাৰে গোটেই অসমৰ কেবিনেটৰ চাবিটো তেওঁ আদানীক দি দিব মাত্ৰ নিজৰ গাড়ী ৰক্ষা কৰা চৰ্ত আপুনি জনজাতীয় লোকক অপমান কৰিছে বুলি মুখ্যমন্ত্ৰী বা মন্ত্ৰী কেইবাগৰাকী কৈ আছে তেওঁলোকে কৈ থাকক ৰাইজেতো আমাক স্বাগতম জনাইছে কাৰ্বি আংলঙতো কোনোবা মোৰ তেল মালিচো কৰিছে ৰাইজে আমাক ৱেলকামো কৰিছে আমাৰ লগত কথা পাতিছে আমি কাৰ্বি আংলঙৰ জ্যেষ্ঠসকলৰ লগত কথাখিনি পাতিছোঁ ব্যক্তিগতভাৱে আমি বিভিন্ন ৰাজনৈতিক দলৰ লগতো পাতি আছোঁ আমি আজি তাৰিখত বিভিন্ন দলৰ আমাৰ যিসকলৰ লগত আমি পৰৱৰ্তী দিনত আমি নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিম এটাকৈ আমি তেখেতৰ লগত পাতিবলৈ আৰম্ভও কৰিছোঁ তো সেইকাৰণে বিজেপি দল যদি আমাৰ 2 দিনীয়া ভ্ৰমণৰ পিছত মাত্ৰ এটা ইনষ্টাগ্ৰামৰ 200 কোটি টকা ঘৰৰ ৰীল লৈ যদি ইমান শংকিত এইটোৱে প্ৰমাণ কৰে যে কাৰ্বি আংলঙৰ ভিতৰত তেওঁলোকৰ স্থিতি কিমান দুৰ্বল এইটোৱে প্ৰমাণ কৰে আজি আমাৰ যিদৰে ইয়াৰ পূৰ্বে আমি বিভিন্ন জিলা প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা 2-3জন মানুহক আমি প্ৰত্যেক জিলাত পঠাই আমাৰ জিলাৰ আমাৰ তৃণমূল কৰ্মীখিনি কি পৰামৰ্শ দিয়ে আমি সেইখিনি ল'বলৈ চেষ্টা কৰিলোঁ অলপ দিন আগতে আমি BTRৰ 36টা চিটৰ কাৰণে এটা বিশাল তালিকা আমি প্ৰকাশ কৰিছোঁ প্ৰত্যেক MCLA চিটৰ বিৰুদ্ধে আমি 2-3জন প্ৰত্যেক MCLA চিটৰ লগত আমি 2-3জন আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি ঠিক কৰিছোঁ আৰু তেওঁলোকৰ দায়িত্ব আজি আমি বুজাম আমাৰ প্ৰায় সেইকাৰণে 40টা চিট আমাৰ 2 বা 3জন প্ৰায় 75-80 মান আমি অবজাৰ্ভাৰৰ লিষ্ট আমি বনাইছোঁ তেওঁলোকে এতিয়া অঞ্চলত তৃণমূল আমাৰ ভোটৰ মানুহবোৰ কি কৰে কি বিচাৰে কেনেকৈ আগবাঢ়ি গ'লে ভাল হ'ব সেই সম্পৰ্কত আমি ইনভলভ কৰিছোঁ আৰু সেইকাৰণে বাৰম্বাৰ আমি কৈছোঁ যে আমি আমাৰ চিন্তা যে এজনো কংগ্ৰেছ কৰ্মী ঘৰত বহি নাথাকে অহা 10 বা 12 বা অহা 7-9 মাহৰ ভিতৰত প্ৰত্যেক কংগ্ৰেছ কৰ্মীখিনিক আমি দায়িত্ব দিম দলটোক মজবুত কৰিবলৈ এইখিনিও অবজাৰ্ভাৰ কাম তেওঁলোকে এই BTR অঞ্চলৰ নহয় তেওঁলোকে কাষত লাগি থকা জিলাৰ পৰা তেওঁলোকে আজি নিজে গৈ প্ৰাৰ্থী নহয় কিন্তু তেওঁলোকে দলটো মজবুত কৰিবলৈ গৈছে তো একেৰাহে আজি আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছ কৰ্মী বুথ কৰ্মী আমি বিভিন্ন সময়ত প্ৰত্যেক মাহত আমি প্ৰত্যেক আমাৰ কৰ্মীখিনি দলটোক মজবুত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত কেনেকুৱা হ'ব পাৰে আপুনি 2 দিন ঘূৰি আহিলে BTR নিৰ্বাচন বা ফলাফল BTRটো মই আগতেও গৈছোঁ তামোলপুৰলৈ গ'লোঁ কোকৰাঝাৰলৈ গ'লোঁ বা আমি দ্বিতীয় আমাৰ ভ্ৰমণ হৈছে ওদালগুৰিলৈ পুনৰবাৰ কৈছোঁ যে আজিৰ তাৰিখত মানুহে বিকল্প বিচাৰে মানুহে দেখিছে যে UPPL চৰকাৰ দিনত যিমানবোৰ কাম হ'ব লাগিছিল হোৱা নাই মানুহে দেখিছে যে BPFৰ নেতৃত্বৰ ৰিম'ট কণ্ট্ৰল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আৰু সেইকাৰণে মানুহে এটা বিকল্প বিচাৰিছে আজি ওদালগুৰি জিলাত আজি তেওঁলোকৰ একো ৰাস্তাই হোৱা নাই মইতো বুজি নাপাওঁ যে মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ গুৱাহাটীত কিছু ফ্লাইঅভাৰ বনাই ইমান তেওঁ গৌৰৱ কি অনুভৱ কৰিব লাগে যদি তেওঁ গুৱাহাটীৰ ভিতৰত আৰু একোৱে ফ্লাইঅভাৰ যদি আজি তাৰিখত নবনায় কিন্তু গাঁৱৰ বাগানৰ BTR অঞ্চলৰ ৰাস্তাখিনি যদি মেৰামতি কৰে ৰাইজে তেওঁক বেছি ভাল পাব যদি তেওঁ ইয়াৰ পিছত আৰু একোৱে ফ্লাইঅভাৰ নবনায় গুৱাহাটীত কিন্তু আমাৰ বিভিন্ন অঞ্চলত গাঁৱৰ এই চিণ্ডিকেট চলি থকা আজি ৰাস্তাবোৰ যে বেয়া হৈ গৈছে বৰাকত সেইখিনি ৰাস্তা যদি মেৰামতি কৰে আজি বানপানী গৰখনীয়া সময়ত কিছু কাঠৰ দলং আজি ক্ষয় গৈছে সেইখিনি কাম যদি কৰে ৰাইজে তেওঁক বেছি ভাল পাব কিন্তু ৰাইজে তেওঁক ভাল পোৱা তেওঁলোকে নিবিচাৰে এই 4জন ডাঙৰ ঠিকাদাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পোৱাটোহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে আজি মই সেইটোৱে প্ৰমাণ কৰি অনুভৱ কৰি আহিছোঁ যে BTRৰ মানুহবোৰে কৈছে যে আমাৰ ৰাস্তাই হোৱা নাই আৰু মুখ্যমন্ত্ৰী গুৱাহাটীত গৈ ডাঙৰ ফ্লাইঅভাৰ ইনগ্ৰেট কৰি গৈ আছে 40 সমষ্টিত আপোনালোকে অকলে মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰী সপোন আছিল যে অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত লৈ যাব
আজি সেইখিনি কথা পাহৰি তেওঁলোকে মাত্ৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰীয়ে হৈ গৈছে। মই আজি তাৰিখত যিমান মই অধ্যয়ন কৰিছোঁ, যিমান মই পঢ়িছোঁ, কোনো মুখ্যমন্ত্ৰীৰ আজি অৰিহণা এটা ৰাজ্যত ফ্লাইঅভাৰ লৈ হোৱা নাই। কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰী গুৱাহাটীৰ ভিতৰত 4জন ঠিকাদাৰ লৈ ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে ব্যস্ত হৈ পৰিছে। কাৰণ চবেই বুজি পাইছে। ভিতৰত আপোনালোক কাৰোবাৰ সৈতে নিৰ্বিত্ততা হ'বনে 40 সমষ্টি একেলগে খেলিব, অকলে খেলিব আপুনি? আজিৰ তাৰিখত আমাৰ স্থিতি একে, প্ৰাৰ্থী তৈয়াৰ। সাংগঠনিকভাৱে আমিও তাত গৈ আমাৰ অবজাৰ্ভাৰখিনি গৈ তাত বুজিবলৈ চেষ্টা কৰিব। আৰু ৰণকৌশল কি? নিৰ্বাচনী ৰণকৌশল যথেষ্ট গুৰুত্বপূৰ্ণ। সেই ৰণকৌশলটো আমাৰ অহা কিছু দুসপ্তাহ পিছত আমি তৃণমূল পৰ্যায়ৰ পৰা আমি ৰাইজৰ উচ্ছেদ হৈ আছে। কোনটো দিনত কংগ্ৰেছৰ সাংগঠনিক সিদ্ধান্ত, কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল দিছপুৰ ৰাজীৱ ভৱনত নহয়, তৃণমূল কৰ্মীৰ লগত বহি তেওঁলোকৰ ঘৰৰ চোতালত বহি আলোচনা কৰি আমি নিজৰ ৰণকৌশল তৈয়াৰ কৰিম। ইলেকশ্যন লৈতো আমি কৈছোঁ সম্পূৰ্ণভাৱে অমানৱীয়। আজি প্ৰত্যেক জিলাৰ ভিতৰত কৈছে, এটা জিলা তেওঁলোকে এৰি দিয়া নাই। আজি সেয়া লখিমপুৰতে হওক বা নামনিতে হওক, আজি ট্ৰাইবেলৰ তেওঁলোকে প্ৰায় 40,000 বিঘা মাটি আজি তেওঁলোকে ল'বলৈ বিচাৰে। গোৱালপাৰাত তেওঁলোকে মাটি ল'বলৈ বিচাৰে, ধুবুৰীত ল'বলৈ বিচাৰে, আদানীৰ কাৰণে, আম্বানীৰ কাৰণে। মুখ্যমন্ত্ৰীয়ে ভাবে যে আজিৰ তাৰিখত বহুত তেওঁলোকৰ চৰ্চাবোৰ হৈ আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যৰ ৰাজনীতিত ঘূৰি আহিব পাৰে। এই বাতৰি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত। কেনেদৰে নিজৰ চকীটো বচাব পাৰে সেয়া লৈ তেওঁ ব্যস্ত। ভাবে কি যদি